হেল্ল' ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো প্লিজ অতিকৈ ভালদৰে চাব এই ভিডিঅ'টো হ'বলৈ গৈ আছে স্কুটিৰ ওপৰত আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড তে তোমালোকে জানা যে এইচএছ পাছ কৰা 80% পোৱা সকলক স্কুটি আৰু 75 প্লাস যিসকলে এইচএছএলচি পাইছে সেই সকলক দিয়া হয় আনন্দৰাম বৰুৱা এৱাৰ্ডৰ নামত 12,500 টকা এতিয়া সেইটো কথাক লৈ এটা ডাঙৰ কথা যে কেতিয়া দিব ঠিক আছে সেই এৱাৰ্ডটো দিব কেতিয়া এতিয়ালৈকে বহুত দিন হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো ধৰণৰ আপডেট দিয়া নাই যতে চোৱা তোমালোকে কোনো আপডেট নাই তে দিব কেতিয়া চোৱা অলপ দিন আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি যে 9700 মহিলাসকলক স্কুটি প্ৰদান কৰিছিল সাখী এক্সপ্ৰেছ আঁচনিৰ অধীনত তো এতিয়া কথা হ'ল যে এইচএছ ফাইনেল এক্সামৰ যিসকলে স্কুটি পাব আৰু আনন্দৰাম বৰুৱাৰ যিসকলে পাব সেই সকলৰ এৱাৰ্ডসমূহ কেতিয়া দিয়া হ'ব চোৱা পোনপ্ৰথমে এপ্লাই চলিব হয়নে তো আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু স্কুটি এৱাৰ্ডৰ পোনপ্ৰথমে এপ্লাই চলিব কিন্তু এতিয়ালৈকে কোনো এপ্লাইও চলা নাই তো পোনপ্ৰথমে হায়াৰ সেকেন্ডাৰী যিটো এডুকেশ্যন কাউন্সিল আছে তাৰ ফালৰ পৰা নটিচ দিব নটিচ দিয়াৰ পিছত এপ্লাই হ'ব এপ্লাই দিয়াৰ পিছত পুনৰ ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যন হোৱাৰ পাছতহে তোমালোকে স্কুটি ডিষ্ট্ৰিবিউচনৰ কথা আহিব গতিকে তাৰ কাৰণে বহু সময় লাগিব যিহেতু ৰিসেন্টলি তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ স্কুটি প্ৰদান কৰিলে গতিকে এতিয়া স্কুটি আৰু আনন্দৰাম বৰুৱাৰ বহুত সময় আছে মানে মিনিমাম তোমালোকৰ নৱেম্বৰ ডিসেম্বৰলৈকে পোৱা আশা আছে বহুত দেৰি হ'ব এবাৰ যেহেতু এটা ইলেকশ্যনো আহিলে তো ইয়াৰ আধাৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিব কিন্তু বহুত দেৰি হ'ব গতিকে সেয়াই আছিল আপডেটটো তোমালোকে অপেক্ষা কৰিব লাগিব অলপ দিন নৱেম্বৰ ডিসেম্বৰলৈকে অপেক্ষা কৰিব লাগিব তেতিয়াহে তোমালোকে স্কুটি আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড পাবা ধন্যবাদ